ডাঙৰ খবৰ লৈ আহিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো হৈছে উমৰাংছৰ কয়লা খনিত আবদ্ধ হৈছে 9জনকৈ শ্ৰমিক আবদ্ধ হৈ আছে হুছেইন আলী জাকিৰ হুছেইন মুস্তাফ শেখ আৰু লগতে কেইবাজনো শ্ৰমিক আবদ্ধ হৈ আছে আমি এই সন্দৰ্ভত আপোনালোকক সবিস্তাৰে জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ বিগ আপডেট উমৰাংছৰ পৰা উমৰাংছৰ কয়লা খনিত আবদ্ধ হৈ আছে 9জনকৈ শ্ৰমিক আবদ্ধ হৈ আছে হুছেইন আলী জাকিৰ হুছেইন মুস্তাফা শেখ 9জনকৈ শ্ৰমিক আবদ্ধ হৈ আছে আৰু তাৰে মাজত আছে হুছেইন আলী মুস্তাফা শেখ আবদ্ধ শ্ৰমিকৰ তালিকা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে দৰঙৰ হুছেইন আলী জাকিৰ হুছেইন মুস্তাফা শেখ আবদ্ধ হৈ আছে কয়লা খনিত আৰু লগতে আবদ্ধ হৈ আছে নেপালৰ গংগা বাহাদুৰ শ্ৰেঠ কোকৰাঝাৰৰ সৰ্প বৰ্মন আবদ্ধ আনতে কোকৰাঝাৰৰ আৰু এজন ব্যক্তি আছে খুশি মোহন ৰায় ডিমা হাছাৰ লিজান মাগাৰ আবদ্ধ হৈ আছে সেই কয়লা খনিটোত আৰু পশ্চিম বংগৰ সঞ্জিত সৰকাৰ সুনিতপুৰৰ শৰদ গয়াৰী উমৰাংছৰ 3 কিলোৰ কয়লা খনিক লৈ আহিছে বিগ আপডেট এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ উমৰাংছৰ 3 কিলোৰ কয়লা খনিক লৈ আহিছে বিগ আপডেট আৰু এই কয়লা খনি চলি আছে কণিকা হুজাইৰ নামত ডিমা হাছাৰ কাৰ্যবাহী মুখ্য কাৰ্যবাহী যি সদস্য দেওলাল গাৰ্লুছাৰ পত্নী কণিকা আৰু কণিকাৰ হৈ কয়লা খনিটো চোৱাচিতা কৰে প্ৰণোজ নুনিচাই সম্পূৰ্ণৰূপে চলে ৰেড হোল মাইনিং এই কয়লা খনিত সম্পূৰ্ণৰূপে চলে ৰেড হোল মাইনিং আৰু নিষিদ্ধ কৰি থৈছে এই কয়লা খনিটো উচ্চতম ন্যায়ালয়ে আটাইতকৈ ডাঙৰ কথাটো হৈছে উচ্চতম ন্যায়ালয়ে এই কয়লা খনিটো নিষিদ্ধ কৰি থৈছিল কিন্তু নিষিদ্ধ কৰি থোৱা কয়লা খনিটোত খনন কাৰ্য চলি আছিল আৰু কয়লা খনিটো এএমডিচিৰ দ্বাৰা অনুমোদিত আৰু স্বীকৃতিপ্ৰাপ্ত প্ৰায় 40 জন শ্ৰমিক আবদ্ধ হৈ থকাৰ খবৰ কয়লা খনিটোত মৃতকৰ সংখ্যা কিমান হ'ব পাৰে তাৰ কোনো নিশ্চয়তা নাই আৰু কয়লা খনিৰ পৰা ওলাই অহা 3 শ্ৰমিকক লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন হৈছে এই মুহূৰ্তত আমি এটা ডাঙৰ খবৰ আহি পৰিছে কিয়নো 40 জনকৈ শ্ৰমিক আবদ্ধ হৈ আছিল বুলি খবৰ আৰু ইতিমধ্যে কয়লা খনিৰ পৰা ওলাই অহা 3 শ্ৰমিকক লুকুৱাই ৰখাৰ সন্দেহ কৰা হৈছে ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ নহাৰ বাবে শ্ৰমিকক লুকুৱাই ৰখাৰ সন্দেহ কৰা হৈছে আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে এছপি ডিসি সহ মন্ত্ৰী কৌশিক ৰায় ঘটনাস্থলীলৈ গৈছিল আৰু লগতে উদ্ধাৰকাৰী দল এছডিআৰএফ এনডিআৰএফ বাহিনীৰ লগতে সেনা বাহিনীও তাত উপস্থিত হৈছিল 3 কিলোৰ যি কয়লা খনি আৰু ইতিমধ্যে উদ্ধাৰ অভিযান চলি আছে বুলি জানিব পৰা গৈছে আমি জনাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ উমৰাংছৰ কয়লা খনিৰ পৰা আহিছে এটা ডাঙৰ খবৰ বিগ আপডেট উমৰাংছৰ কয়লা খনিত আবদ্ধ হৈ আছে 9জনকৈ শ্ৰমিক আবদ্ধ হৈ আছে হুছেইন আলী জাকিৰ হুছেইন আৰু মুস্তাফা শেখ আবদ্ধ শ্ৰমিকৰ তালিকা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে দৰঙৰ হুছেইন আলী জাকিৰ হুছেইন মুস্তাফা শেখ আবদ্ধ হৈ আছে কয়লা খনিত আৰু লগতে নেপালৰ গংগা বাহাদুৰ শ্ৰেঠ কোকৰাঝাৰৰ সৰ্প বৰ্মন আবদ্ধ হৈ আছে কোকৰাঝাৰৰ খুশি মোহন ৰায় ডিমা হাছাৰ লিজান মাগাৰ আবদ্ধ হৈ আছে পশ্চিম বংগৰ সঞ্জিত সৰকাৰ সুনিতপুৰৰ শৰদ গয়াৰী আৰু উমৰাংছৰ 3 কিলোৰ যি কয়লা খনি সেই কয়লা খনিক লৈ বিগ আপডেট আহি পৰিছে আৰু এই সন্দৰ্ভত আমি অধিক তথ্য জানিবলৈ আমি ফোন যোগে সংযোগ স্থাপন কৰিছো আমাৰ মেনেজিং এডিটৰ প্ৰাঞ্জিত শইকীয়াৰ সৈতে প্ৰাঞ্জিত শইকীয়া আপোনাৰ পৰা জানিব বিচাৰিম এই যে অবৈধভাৱে কয়লা খনন হৈ থকা এটা অভিযোগ উত্থাপন হৈছে আৰু লগতে দেওলাল গাৰ্লুছাৰ পত্নীৰ নাম পোহৰলৈ আহিছে আপুনি এই সন্দৰ্ভত কি ক'ব হয় উমৰাংছৰ 3 কিলোত থকা এই যিটো কয়লাৰ খনি এটো আসলতে আসাম মাইনিং ডেভেলপমেন্ট কৰ্পোৰেচনৰ অন্তৰ্গত এটো এটা বৈধ কয়লা খনিয়ে আছিল কিন্তু কথাটো হৈছে যে আসাম মাইনিং ডেভেলপমেন্ট কৰ্পোৰেচনৰ অন্তৰ্গত 3 কিলোত থকা 3 কিলোৰ 19 নম্বৰ যিটো খনিত আজি দুৰ্ঘটনা সংঘটিত হৈছে
তাৰ আটাইতকৈ ভয়ংকৰ কথাটো হৈছে যে তাত ৰেড হোল মাইনিং চলি আছিল। ৰেড হোল মাইনিং সৰ্বোচ্চ ন্যায়ালয়ে কাহানিবাই বন্ধ কৰি থৈছে। সৰ্বোচ্চ ন্যায়ালয়ৰ নিষেধাজ্ঞা, সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি অসমৰ মানে ডিমা হাছাও জিলাৰ উমৰাংচুত এই ৰেড হোল মাইনিংটো চলি আছিল আৰু য'ত আজি এই ঘটনাটো সংঘটিত হৈছে। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে যে তাত যিটো ৰেড হোল মাইনিং ভিতৰতে ইলিগেল মাইনিং চলি আছিল, সেই মাইনিঙৰ যিগৰাকী মানুহে মাইনিং কৰিছিল তেওঁ হ'ল উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবুলাল গাৰ্লুছাৰ পত্নী কণিকা হোজাই। কণিকা হোজাইৰ নামত এই 19 নম্বৰ 319 নম্বৰ যিটো কয়লা খনি, যিটো মহলৰ দায়িত্বটো আচলতে কণিকা হোজাই লাভ কৰিছিল। কণিকা হোজাই আসাম মাইনিং ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ অনুমোদিত এগৰাকী তেওঁ কয়লা ব্যৱসায়ী। তেওঁ লিগেলি ব্যৱসায় কৰে আৰু তেওঁ কয়লাৰ ব্যৱসায় কৰাৰ ক্ষেত্ৰত চৰকাৰৰ অনুজ্ঞাপত্ৰ আছে। কিন্তু তেওঁ তাত ৰেড হোল মাইনিং কৰিছিল, যিটো ক্ষেত্ৰত অনুজ্ঞা থকা বুলি ক'লে ভুল হ'ব, কাৰণ ৰেড হোল মাইনিংটো সৰ্বোচ্চ ন্যায়ালয়ে কেতিয়াবাই বেন কৰি থৈছে। আৰু কণিকা হোজাইৰ হৈ এই যিটো 3 কিলোৰ যিটো কয়লাৰ খনি য'ত ৰেড হোল মাইনিং চলি আছিল, সেইটো পনোজ নুনিচাই তদাৰক কৰিছিল। আৰু পনোজ নুনিচা হ'ল কণিকা হোজাইৰ ভাতৃ তথা CM দেবুলাল গাৰ্লুছাৰ খুলখালী। এই ঘটনাটো এই ধৰণৰ এটা কৰ্মকাণ্ড, ইলিগেল মাইনিং এটা অসমৰ এটা প্ৰান্তত, এখন পাহাৰীয়া জিলাত, এটা জনজাতি বসতিপূৰ্ণ জনজাতি এলেকাত চলি আছিল। সেই কথাটো এতিয়া কথাটো হৈছে যে সেই কথাখিনি চৰকাৰ প্ৰশাসন জ্ঞাত আছিল নে নাই, চৰকাৰ প্ৰশাসনৰ অজ্ঞাতসাৰে এই মাইনিংটো চলিছিল নেকি? তাতকৈ ডাঙৰ কথাটো হ'ল যে চৰকাৰ প্ৰশাসনৰ জ্ঞাত হোৱা নোহোৱাতকৈ ডাঙৰ কথাটো হৈছে যে স্থানীয় যিখন প্ৰশাসন, স্থানীয় ডিমা হাছাও স্বায়ত্তশাসিত ক্ষমা কৰিব উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ যিগৰাকী বৰমূৰীয়া, যিগৰাকী মুৰব্বী, তেওঁৰ পত্নীৰ নামতে সেই মাইনিংটো আছিল। অৰ্থাৎ প্ৰশাসন জ্ঞাত আছিল। এতিয়া গোটেই কথাখিনি হৈছে, প্ৰথম কথা হৈছে এই মুহূৰ্তত তাত যিকেইজন মানুহৰ জীৱন বিপদাপন্ন হৈ আছে, কিমান মানুহ তাত সোমাই আছে খনিৰ ভিতৰত সেয়া এতিয়া কোনেও নাজানে। কিন্তু এটা কথা ঠিক যে কমেও 9জন শ্ৰমিকৰ জীৱন বিপদাপন্ন। তাত যিকোনো মুহূৰ্ততে 40 পৰা 50জন শ্ৰমিক সোমাই থাকে। সেই মুহূৰ্তত কিমান আছে কোনেও নাজানে, হয়তো 40-50জনো হ'ব পাৰে, একো আচৰিত হ'বলগীয়া নাই। কিন্তু 9-10জন যে তাত সোমাই আছে সেইটো চিয়ৰ। আৰু তেওঁলোকৰ আমি আশা কৰিছো এই মুহূৰ্তত মাত্ৰ প্ৰাৰ্থনা কৰিব পাৰো আমি যে তেওঁলোকৰ সুকলমে তাৰ পৰা উদ্ধাৰ হৈ আহক, কাৰণ তেওঁলোকৰ একোটা পৰিয়াল আছে, জীৱন জীৱিকাৰ বাবে তেওঁলোকে সেই বিপদজনক মাইনিঙৰ কামত জড়িত হৈছিল। তেওঁলোকক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত চৰকাৰে তৎপৰতাৰ ব্যৱস্থা লওক। কিন্তু এই উদ্ধাৰ অভিযানৰ ক্ষেত্ৰতো কেতবোৰ প্ৰশ্ন উত্থাপন হৈছে, কাৰণ ঘটনাটো আজি পুৱাৰ ভাগতে সংঘটিত হৈছিল আৰু যি স্থানত ঘটনাটো সংঘটিত হৈছে সেই স্থানত উমৰাংচুৰ পৰা গৈ পাবলৈ 3 ঘণ্টাৰ পৰা 3.5 ঘণ্টা বা 5 ঘণ্টা পৰ্যন্ত সময় লাগে। সন্ধিয়া পৰ্যন্ত তাত আচলতে SDRF বা NDRFৰ উদ্ধাৰকাৰী বাহিনী উপস্থিত হ'বগৈ পৰা নাই। আমি আশা কৰিম তৎপৰতাৰে চৰকাৰে উদ্ধাৰ অভিযান চলাওক, কাৰণ মুখ্যমন্ত্ৰীয়ে কিছু সময় আগতে টুইট কৰিছে, তেওঁ জনাইছে সামাজিক মাধ্যমত যে ঘটনাটোক লৈ তেওঁ যথেষ্ট উদ্বিগ্ন। তেওঁ এই কথাটোও জনাইছে যে কিমান মানুহ ভিতৰত আবদ্ধ হৈ আছে সেই কথাটো তেওঁ নাজানে। আৰু একে সময়তে তালৈ স্থানীয় জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক যাবলৈ দিছে আৰু মন্ত্ৰী কৌশিক ৰয়ক মুখ্যমন্ত্ৰীয়ে তালৈ যাবলৈ নিৰ্দেশ দিছে, উদ্ধাৰ অভিযান তদাৰক কৰিবলৈ নিৰ্দেশ দিছে। কিন্তু মই কৈছো যে অঞ্চলটো অত্যন্ত প্ৰত্যন্ত এলেকা, যথেষ্ট ভিতৰুৱা এলেকা, তাত নিশাৰ ভাগত উদ্ধাৰ কৰিব পৰা এটা সুবিধা হয়তো সম্ভৱ নহ'ব উদ্ধাৰ কৰাটো। আৰু প্ৰাথমিকভাৱে ঘটনা হোৱাৰ পিছত স্থানীয়ভাৱে তাত মাত্ৰ এটা পানী সিঁচা মেচিন লগাই পানীখিনি, যিখিনি পানীৰ ভিতৰত সোমাই গৈছিল, আমি আগতে কৈছো যে 19 নম্বৰ যিটো খনিৰ ঘটনাটো সংঘটিত হৈছে তাৰ কাষৰ আন এটা খনিৰ পৰা আচলতে পানীৰ এটা সোঁত সোমাই আহিল আৰু শ্ৰমিকসকল ভিতৰত থকা অৱস্থাতে সেই সোঁতটোৱে গোটেই শ্ৰমিকসকলক আবদ্ধ কৰি পেলাইছে। হয় প্ৰাণজিৎ শইকীয়া, এই ক্ষেত্ৰত আৰু এটা প্ৰশ্ন উত্থাপন হৈছে, যিহেতু ন্যায়ালয়ৰ নিৰ্দেশনাক উলংঘা কৰি দিছপুৰক অন্ধকাৰত ৰাখি দেবলাল গাৰ্লুছাই দীৰ্ঘদিনৰ পৰা এই কাম কৰি আহিছে নেকি? কিয়নো বিস্ফোৰক তথ্য পোহৰলৈ আহিছে, এই ক্ষেত্ৰত আপুনি কি ক'ব?
আচলতে গোটেই বিষয়বিলাক আচলতে এটা তদন্তৰ জৰিয়তে পোহৰলৈ আহিব আমি আশা কৰিম এটা নিৰপেক্ষ তদন্ত হওক কাৰণ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি অসমত এই ধৰণৰ ৰেড হোল মাইনিং এটা নিষিদ্ধ পৰীক্ষাৰে মাইনিং চলি আছিল যে সেই কথাটো এই ঘটনাটো পোহৰলৈ আনিলে এই ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা এটা নোহোৱা হলে বিভীষিকাময় এটা পৰিস্থিতি নোহোৱা হলে সেইটো পোহৰলৈ হয়তো নাহিলেহেঁতেন কেনেকৈ এই ঘটনাটো চলি এই কৰ্মকাণ্ড চলি আছিল সেইটো নিশ্চয় মুখ্যমন্ত্ৰী আমি সকলোৱে জানো মুখ্যমন্ত্ৰী আমি আশা কৰিম যে মুখ্যমন্ত্ৰী এই বিষয়টোত এটা নিৰপেক্ষ তদন্ত কৰিব আৰু যদি নিৰপেক্ষ তদন্ত হয় গোটেই কথাখিনি পোহৰলৈ আহিব আৰু যদি কিবা কাৰণত এইটো নিৰপেক্ষ এটা তদন্ত নহয় দোষীয়ে শাস্তি নাপায় তেতিয়াহ'লে সেইটো আমাৰ সকলোৰে বাবে এটা দুৰ্ভাগ্যজনক ঘটনা হ'ব প্ৰাণজিৎ শইকীয়া যিহেতু শেষত জানিব বিচাৰিম যিহেতু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে 9 জনৰ তালিকা প্ৰকাশ পাইছে বা 9 জনৰ তালিকা প্ৰকাশ কৰিছে কিমানজন শ্ৰমিক তাত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে সেই সন্দৰ্ভত কি ক'ব আপুনি মই যদি মুখ্যমন্ত্ৰীৰ টুইটটোৰ কথাই আধুৰিয়ে কওঁ মুখ্যমন্ত্ৰীৰ যিটো প্ৰথম টুইট একেবাৰে শেহতীয়া টুইটটো দেখা নাই প্ৰথম যিটো টুইট সেই টুইটটোত তেওঁ এটা কথা কৈছিল যে কিমান মানুহ ভিতৰত আবদ্ধ হৈ আছে সেই সন্দৰ্ভত তেওঁ তথ্য পোৱা নাই ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ হাতলৈকে তথ্য যেতিয়া গৈ পোৱা নাই সেই তথ্যটো আমি পাওঁতে কিছু সময় নিশ্চয় পলম হ'ব কাৰণ তাত স্থানীয় লোক গৈ পাইছে আৰু আমাৰ সাংবাদিক যেতিয়া তাত উপস্থিত হৈছিল আমাৰ সাংবাদিকো স্থানীয় শ্ৰমিকসকলক বা তাত যিসকল স্থানীয়ভাৱে মহৰি বা সেই ধৰণৰ শ্ৰমিক আছিল তেওঁলোকৰ কৰ্মচাৰী আছিল তেওঁলোকৰ সৈতে কথা পাতিছিল কাৰো হাতত আচলতে একজেক্ট তথ্যটো নাই কিমানজন আছে কিন্তু 9 জনৰ জীৱনটো যে বিপদাপন্ন সেই কথাটো আসাম মাইনিং ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ এজন বৰমূৰীয়াৰ সৈতে মই কথা পাতিছিলো তেওঁ কৈছিল যে এটলিষ্ট 9 জনৰ জীৱন বিপদাপন্ন হৈছে আৰু তাত কিমান আছে আমি কোনেও ক'ব নোৱাৰো তেওঁ মোক কোৱাৰ কথাটো হৈছে যে 40 জনো থাকিব পাৰে 50 জনো থাকিব পাৰে 20 জনো থাকিব পাৰে 15 জনো থাকিব পাৰে বা সেই 9 জনেই থাকিব পাৰে সেই এক্সেক্ট ফিগাৰটো অহা নাই শেহতীয়াকৈ হয়তো কিছু সময়ৰ পিছতে আহিব আৰু মই কৈছো যে যথেষ্ট ভিতৰুৱা এলেকা যোগাযোগৰ যথেষ্ট প্ৰব্লেম আছে আৰু তালৈ গাড়ী মটৰ গৈ লৈ যোৱাটো অসম্ভৱ কথা যিকেইজন আমাৰ সাংবাদিক কৈছে এটা পৰ্যায়লৈকে তেওঁলোকে উমাংচুৰ পৰা এটা নিৰ্দিষ্ট দূৰলৈকে তেওঁলোকে মটৰচাইকেল লৈ গৈছে তাৰ পৰা তেওঁলোক খোজকাঢ়িহে সেই ঘটনাস্থলী পাইছেগৈ ৰাতিপুৱা 6:30 বজাতে তেওঁলোকে ঘটনাটোৰ বিষয়ে জানিব পাৰিছিল আৰু ঘটনাস্থলী যেতিয়া পাইছেগৈ তেতিয়া 12 মান বাজিছে তেতিয়াহ'লে আমি এটা অনুমান কৰিব পাৰো যে কিমান ভিতৰুৱা ঠাইত এই ঘটনাটো আচলতে সংঘটিত হৈছে এই হেতুকে উদ্ধাৰ অভিযান চলোৱাত বিলম্ব হোৱাটো স্বাভাৱিক আমি আশা কৰিম বা চৰকাৰে নিশ্চয় এটা ব্যৱস্থা ল'ব যে যিমান পাৰে তৎপৰতাৰে উদ্ধাৰ অভিযানটো চলাই শ্ৰমিকসকলক যিসকল আবদ্ধ হৈ আছে তেওঁলোকক জীৱনতে উদ্ধাৰ যাতে কৰিব পৰা যায় সবিশেষ জনোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছো আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছো যে উমৰাংছৰ কয়লা খনিত আবদ্ধ হৈ আছে 9 জনকৈ শ্ৰমিক আবদ্ধ হৈ আছে হুছেইন আলী জাকিৰ হুছেইন মুস্তাফা শেখ আবদ্ধ শ্ৰমিকৰ তালিকা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে দৰঙৰ হুছেইন আলী আছে জাকিৰ হুছেইন মুস্তাফা শেখ আবদ্ধ হৈ আছে সেই কয়লা খনিটোত আৰু নেপালৰ গংগা বাহাদুৰ শ্ৰেঠ কোকৰাঝাৰৰ সৰ্প বৰ্মন আবদ্ধ হৈ আছে কোকৰাঝাৰৰ খুশি মোহন ৰায় ডিমা হাছাৰ লিজান মাগাৰ আবদ্ধ হৈ আছে পশ্চিম বংগৰ সঞ্জিত সৰকাৰ সুনিতপুৰৰ শৰৎ গয়াৰী আৰু উমৰাংছুৰ 3 কিলোৰ যি কয়লা খনিক লৈ এই মুহূৰ্তৰ এইটো আছিল বিগ আপডেট আৰু ইতিমধ্যে আমি আপোনালোকক হবিছৰে এই সন্দৰ্ভত জনাইছো এই কয়লা খনি চলি আছে কণিকা হুজাইৰ নামত ডিমা হাছাৰ CM দেৱালল গাৰ্লুছাৰ পত্নী হৈছে কণিকা আৰু কণিকাৰ হয় কয়লা খনিটো চোৱাচিতা কৰে কণিকাৰ ভাতৃ প্ৰনুজ নুনিচাই এই কয়লা খনিত সম্পূৰ্ণৰূপে চলে ৰেড হোল মাইনিং এই ৰেড হোল মাইনিং নিষিদ্ধ কৰি থৈছে উচ্চতম ন্যায়ালয়ে আৰু কয়লা খনিটো AMDCৰ দ্বাৰা অনুমোদিত আৰু স্বীকৃতিপ্ৰাপ্ত প্ৰায় 40 জন শ্ৰমিক আবদ্ধ হৈ থকাৰ খবৰ কয়লা খনিটোত আৰু মৃতকৰ সংখ্যা কিমান হ'ব পাৰে তাৰ কোনো নিশ্চয়তা নাই কয়লা খনিৰ পৰা ওলাই অহা 3 শ্ৰমিকক লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন হৈছে ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ নহাৰ বাবে শ্ৰমিকক লুকুৱাই ৰখাৰ সন্দেহ আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত SPDC মন্ত্ৰী কৌশিক ৰায় ঘটনাস্থলীত গৈ উপস্থিত হৈছে সেনা SDRF NDRFৰ লগতে উদ্ধাৰকাৰীও সেই 3 কিলোৰ যি ঘটনাস্থলী সেই ঘটনাস্থলীত গৈ উপস্থিত হৈছে বুলি জানিব পৰা গৈছে আৰু পুৱাৰে পৰা ইতিমধ্যে 12 ঘণ্টা অতিক্ৰম কৰিছে সেই ভয়ংকৰ ঘটনাটোই আৰু বৰ্তমান উদ্ধাৰ অভিযান চলি আছে বুলি জানিব পৰা গৈছে আমি পুনৰ
সেই যিখন তালিকা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তালিকাখন আমি আপোনালোকক পুনৰ নামকেইটা জনাবলৈ চেষ্টা কৰিম হুছেইন আলী জাকিৰ হুছেইন মুস্তাফা শেখ তেওঁলোক হৈছে দৰঙৰ হুছেইন আলী জাকিৰ হুছেইন মুস্তাফা শেখ আৰু নেপালৰো এজন ব্যক্তি আছে নেপালৰ যিজন ব্যক্তি তেওঁৰ নাম হৈছে গংগা বাহাদুৰ শ্ৰেঠ কোকৰাঝাৰৰ সৰ্পবৰ্মন কোকৰাঝাৰৰে আৰু এজন আছে খুশী মোহন ৰায় ডিমা হাছৰ লিজান মাগাৰ আবদ্ধ হৈছে পশ্চিমবংগৰ সঞ্জিত সৰকাৰ শোণিতপুৰৰ শৰৎ গয়াৰী আৰু এই কয়লা খনি চলি আছে কণিকা হুজাইৰ নামত কণিকা হুজাই হৈছে দেৱালল গাৰ্লুছাৰ পত্নী আৰু কণিকাৰ হৈ কয়লা খনিটো চোৱা চিতা কৰে প্ৰনোজ নুনিছা হৈছে কণিকা হুজাইৰ ভাতৃ